আপোনালোকে যদি চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰিছিল আৰু আবেদন কৰাৰ পাছত আপোনালোকৰ ঘৰত যদি জিঅ' টেগ হ'ল আৰু লিষ্টত যদি আপোনাৰ নাম আহিল, এতিয়া আপুনি কি কৰিব লাগিব? এই সকলোখিনি আলোচনা কৰিম এই ভিডিঅ'টো শেষলৈকে চাব আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে তেন্তে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এই ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে। এতিয়া মূল কথালৈ আহোঁ। জিঅ' টেগ হৈ যোৱাৰ পাছত লিষ্টত যদি নাম আহিলে, নাম অহাৰ পাছত আপুনি কি কৰিব লাগিব? এতিয়া আপোনালোকে যেতিয়া আপোনালোকৰ লিষ্টত নাম আহিল, সেই নাম অহাৰ পাছত আপোনালোকে KYC আপডেট কৰিব লাগিব, লগতে ফটো আপডেট কৰিব লাগিব। এতিয়া আপডেট কৰিবলৈ যাওঁতে ডকুমেণ্ট কি নিব লাগিব? আপোনালোকৰ ডকুমেণ্ট কি প্ৰয়োজন হ'ব? আপোনালোকৰ ডকুমেণ্ট প্ৰয়োজন হ'ব, আধাৰ কাৰ্ড প্ৰয়োজন হ'ব আৰু আধাৰ কাৰ্ডৰ লগত যিটো ফোন নাম্বাৰ লিংক আছে সেই ফোন নাম্বাৰটো প্ৰয়োজন হ'ব। যদি আপোনাৰ আধাৰ কাৰ্ডৰ লগত থকা সেই ফোন নাম্বাৰটো ডিএক্টিভেট হৈ গ'ল নাইবা আপোনাৰ সেই চিমখন হেৰাই গ'ল, তেতিয়া আপোনালোকৰ আপডেট কৰিবলৈ যাওঁতে প্ৰব্লেম হ'ব পাৰে, কিয়নো আধাৰ কাৰ্ডত যোনটো ফোন নাম্বাৰ আছে সেই ফোন নাম্বাৰটোত OTP যাব, সেই OTPটো আপোনালোকৰ প্ৰয়োজন হ'ব পাৰে। তাৰ পাছত আপোনালোকে ফটো আপডেট কৰিব লাগিব। আবেদন কৰোঁতে আপোনালোকে পুৰণা ঘৰটোৰ লগত আপুনি যেতিয়া ফটো মাৰি দিছিল সেই ফটোকপি আপোনালোকে আকৌ আপডেট কৰিব লাগিব, নতুনকৈ আকৌ আপডেট কৰিব লাগিব। আপোনালোকে যেতিয়া পুৰণা ঘৰটোৰ লগত আপুনি ফটো মাৰি দিছিল সেই ফটোকপি আকৌ আপোনালোকে তাত দিব লাগিব আপডেট কৰিবৰ কাৰণে। লগতে জব কাৰ্ড, ৰেচন কাৰ্ড এইকেইটা আপোনালোকৰ প্ৰয়োজন হ'ব। আপোনালোকৰ এই দুখন কাৰ্ড প্ৰয়োজন হ'ব। এতিয়া আপোনালোকে এই কামসমূহ ক'ত কৰিব? KYC আপডেট, ফটো আপডেট এই কামখিনি ক'ত কৰিব? লিষ্টত নাম অহাৰ পাছত আপোনালোকৰ ঘৰলৈ জীৱিকা সখী বাইদেউসকল আহিব পাৰে। তেওঁলোকে আহি এই কামখিনি কৰি ল'ব পাৰে, নাইবা আপোনাৰ গাঁৱৰ ৱাৰ্ড মেম্বাৰ বা পঞ্চায়তলৈ গৈ তেওঁলোকৰ যোগেদি আপুনি এই কামখিনি কৰি ল'ব পাৰিব। লিষ্টত নাম অহাৰ পাছত আপোনালোকে পঞ্চায়তলৈ গৈ ভালদৰে তেওঁলোকক সুধি পিনে KYC আপডেট আৰু ফটো আপডেট মানে যিমানখিনি কাম আপোনালোকৰ বাকী আছে সকলোখিনি কাম আপোনালোকে পঞ্চায়তলৈ প্ৰথম গৈ ল'ব। পঞ্চায়তলৈ গৈ তাত ৱাৰ্ড মেম্বাৰ থাকিব, তেওঁলোকক সুধি পিনে আপোনালোকে কিদৰে কৰিব লাগিব সেইখিনি গোটেইখিনি সুধি পিনে কি ডকুমেণ্ট লাগিব, ক'ত কেতিয়া জমা দিব লাগিব সকলোখিনি সুধি পিনে পঞ্চায়তলৈ এদিন যাব। পঞ্চায়তলৈ গৈ আপোনালোকে সকলোখিনি কথা সুধি পিনে তেওঁলোকৰ যোগেদি আপোনালোকে এই কামসমূহ কৰি ল'ব, তেতিয়া ভাল হ'ব। আপোনালোকে নিজে নকৰিব, অনলাইনত নকৰিব, আপোনালোকে পঞ্চায়তলৈ গৈ তেওঁলোকৰ যোগেদি এইখিনি কাম কৰি ল'ব। আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে সকলোৱে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব।